আয়ুষ্মান ভাৰত আঁচনিৰ সেৱা বন্ধ কৰিব 600 হাস্পতালে কত কেনেকৈ বন্ধ কৰিব এই আয়ুষ্মান ভাৰত আঁচনি সবিশেষ জানিবলৈ ভিডিঅটো এটা শেয়াৰ কৰি সম্পূৰ্ণ কৰি চাওক। আয়ুষ্মান ভাৰত আঁচনিৰ সেৱা বন্ধ কৰিব 600 হাস্পতালে চৰকাৰে আদায় দিবলৈ বাকি আছে 400 কোটি টকা। আয়ুষ্মান ভাৰত আঁচনিৰ বকেয়া ধন বেচৰকাৰী হস্পিটালসমূহক সময়মতে নিদিয়াৰ অভিযোগ উঠিছে হাৰিয়ানা। ইয়াৰ প্ৰতিবাদত কেন্দ্ৰৰ স্বাস্থ্য বীমা আঁচনিৰ এই সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে হাৰিয়ানাৰ 600 বেচৰকাৰী হাস্পতালে। সংবাদ সংস্থা ANIৰ সূত্ৰই সদৰি কৰা অনুসৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন IMAৰ হাৰিয়ানা শাখাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিবেদন অনুসৰি ৰাজ্যখনৰ ব্যক্তিগত হাস্পতালসমূহত আয়ুষ্মান ভাৰত আঁচনিত প্ৰায় 400 কোটি টকা আদায় দিবলৈ বাকি আছে চৰকাৰে। এই ধন শীঘ্ৰেই আদায় নিদিলে আগন্তুক 3 ফেব্ৰুৱাৰীৰ পৰা হাৰিয়ানাৰ 600 ব্যক্তিগত হাস্পতালত আয়ুষ্মান ভাৰত আঁচনিৰ সেৱা বন্ধ কৰা হ'ব বুলি হুংকাৰ দিছে IMI। স্মৰ্টব যে হাৰিয়ানাত প্ৰায় 1300 হাস্পতালত আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা আছে। ইয়াৰ ভিতৰত 600 বেচৰকাৰী হাস্পতাল আছে। অৰ্থাৎ এই 600 বেচৰকাৰী হাস্পতালে আয়ুষ্মান আঁচনিৰ বকেয়া ধন আদায় নাপালে এই সেৱা বন্ধ কৰিব।